যে জননেতা প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়াৰ চিতাভস্ম আজি আমাৰ ধুবুৰীলৈ অনা হৈছে। তেখেতৰ সুযোগ্য পুত্ৰ সংসদ গৌৰৱ গগৈ ডাঙৰীয়াও আহিছে। আমি একেবাৰে শদিয়াৰ পৰা আৰম্ভ কৰি বৰাক ভেলী হৈ আজি ধুবুৰীত পদাৰ্পণ কৰিছে। আপোনালোকে দেখিছে জননেতা তৰুণ গগৈ ডাঙৰীয়াৰ প্ৰতি ৰাইজৰ যিটো মৰম, যিটো শ্ৰদ্ধা। তেওঁৰ যেতিয়া যিদিনা নশ্বৰ দেশ আমি গুৱাহাটীলৈ শ্মশানলৈ নিছিলোঁ, স্বতঃস্ফূৰ্তভাৱে ৰাইজ ওলাই আহিছিলে। আমি সকলোকে ধন্যবাদ জনাইছোঁ। আৰু আজি শদিয়াৰ পৰা ধুবুৰীলৈকে বৰাক ভেলীত আজি আপোনালোকে দেখিছে কিদৰে তেখেতৰ প্ৰতি মৰম, ৰাইজে চকুলোৰে ফুলেৰে তেওঁক শ্ৰদ্ধাঞ্জলি জনাইছে। আজি প্ৰধানতে আমি এই শ্ৰদ্ধাঞ্জলি তেখেতৰ প্ৰতি যি চিতাভস্ম আনিছে তাৰ অনুষ্ঠানলৈ মই আজি ধুবুৰী জিলাত আমাৰ গৌৰৱ গগৈ ডাঙৰীয়া আমি ৱাজেদুল চৌধুৰীকে প্ৰমুখ্য কৰি আমাৰ নেতাসকল ইয়ালৈ আহিছে, মই লগত আহিছোঁ। আমিতো সদায় কৈ আছোঁ যে আমাৰ গ্ৰেণ্ড এলায়েন্স মহাজোঁট বন্ধন হ'ব। আমি প্ৰস্তাৱ লৈ আমি কেন্দ্ৰলৈ পঠিয়াইছোঁ, আমাৰ হাইকমাণ্ডলৈ পঠিয়াইছোঁ। আৰু হাইকমাণ্ডে এই গোটেই কথাখিনি চালি জাৰি চাই, যিহেতু আমি নেশ্যনেল দল, হাইকমাণ্ডে আমাক যিটো সিদ্ধান্ত দিয়ে সেই সিদ্ধান্তই আমি মানি ল'ম। গতিকে এই ক্ষেত্ৰত মোৰ কোনো এখতিয়াৰ নাই যে মই আপোনাক ইয়াত আহি এটা কথা ক'ম, বাহিৰত আহি এটা ক'ম। গোটেই কথাখিনি এতিয়া আমাৰ হাইকমাণ্ডে যিটো সিদ্ধান্ত ল'ব সেই সিদ্ধান্তই আমাৰ সিদ্ধান্ত। মহাজোঁটত কোন কোন থাকিব ছাৰ? ইতিমধ্যে আমি কৈছোঁ যে মহাজোঁটত আমাৰ বিভিন্ন আমাৰ যিটো বিজেপি বিৰোধী যি শক্তি, সেই শক্তিবিলাকক আমি ইতিমধ্যে CPIৰ লগত কথা পাতিছোঁ, CPMৰ লগত কথা পাতিছোঁ, CPI MLৰ লগত কথা পাতিছোঁ, বিভিন্ন জাতি জনগোষ্ঠীৰ সংগঠনৰ লগত কথা পাতিছোঁ, বিভিন্ন ধৰণৰ লগত আমি কথা পাতি এই ক্ষেত্ৰত আমি আমাৰ হাইকমাণ্ডে যিটো সিদ্ধান্ত লয় সেই সিদ্ধান্তটোহে আমি পালন কৰিম। আজি অনুষ্ঠানত দেখা পাইছোঁ আমি যুৱ সমাজে হওক বা আপোনাৰ কংগ্ৰেছী মানে বিভিন্ন প্ৰকাৰৰ মানুহে ওলাই আহিছে, আমি ইতিমধ্যে দেখা পাইছোঁ। এইটোকে হ'ল জননেতা প্ৰয়াত তৰুণ গগৈ দেৱৰ প্ৰতি মানুহৰ যিটো মৰম, এইটো কোনো দলগত নহয়। বিভিন্ন আপোনাৰ ডেকা বুঢ়া সকলো ৰাজপথলৈ ওলাই আহিছে আৰু তেখেতৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাইছে। তেখেতৰ যিদিনা শ্মশানলৈ নিছিলোঁ গুৱাহাটীত, সেইদিনাতো অজস্ৰ লোক ওলাই আহিছে। আৰু আজিও আপোনালোকে দেখিছে যে আজি আমাৰ ধুবুৰীতো আমাৰ অজস্ৰজন ওলাই আহিছে। তেখেত যিসকল ওলাই আহিছে সেই সকলোকো আমি কংগ্ৰেছ দলৰ ফালৰ পৰা গভীৰ আমি তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ। অনুশাসনৰ ক্ষেত্ৰত কি ক'ব? কালি মানে আপোনালোকৰ ৰিপুণ বৰাই কিন্তু ধমক খাব লগা হৈছে 30 ছেপ্টেম্বৰৰ অনুশাসন একদম নহয় হৈছে ছাৰ দলটো। সেইটো অনুশাসনৰ লগত কথা নাই। আপোনালোকে এইবিলাক কথাবিলাক বঢ়াই এইটোতো তেওঁ ফোনটো নধৰাৰ কাৰণে কথাটো কৈছে ডাঙৰ হিচাপে, সেইটোকে একেবাৰে আপুনি যিটো ধৰণে সুধিছে সেইটো তেনেকুৱা ধৰণৰ কথা নহয়। এই কথা বতৰাবিলাক তিলটোকে তালটো কৰি, কিন্তু আমাৰ যে দ্বিতীয় মুখ্যমন্ত্ৰী প্ৰথম মুখ্যমন্ত্ৰীৰ কাজিয়া, সেই কথাবিলাক কোনো সুধিবলৈও সাহস নকৰে, কোনো বাহিৰতো নোলায়। খালি আমাৰ কথাবিলাক আপোনালোকে শুনি থাকে ওচৰত পায়। তেওঁলোকৰো কথা অলপ সোধকচোন যে দ্বিতীয় মুখ্যমন্ত্ৰী প্ৰথম মুখ্যমন্ত্ৰীৰ যিটো আপোনাৰ চবেই ক্ষমতা লৈ যিটো তয়াময়া ৰণ, সেই কথাবিলাকো অলপ ৰাইজে জানিব বিচাৰে, অলপ কওক। আপোনাৰ পৰা শুনি গৈছোঁ দ্বিতীয় প্ৰথম মুখ্যমন্ত্ৰী এইটো বিজেপিৰ গৃহকণ্ঠ লাগিছে। আমাৰ কথা কেনেকৈ, আমিতো কৈয়ে আছোঁ যে দ্বিতীয় মুখ্যমন্ত্ৰী আৰু প্ৰথম মুখ্যমন্ত্ৰীয়ে আপোনাৰ কৰোণাৰ সময়তো আপোনাৰ কেনেকৈ হেলিকপ্টাৰ লৈ গৈ পেলাই গামোচা লৈ গ'লগৈ, কেনেকৈ আপোনাৰ প্ৰথমজন মুখ্যমন্ত্ৰী ৰাতিপুৱা উঠি দেখে যে চকীখন লৰক ফৰক, আকৌ তেওঁ হেলিকপ্টাৰ লৈ আপোনাৰ মাস্ক লৈ ওলাই গ'ল, ৰাইজৰ ধনেৰে আপোনাৰ কিচমিচ আপোনাৰ কাজু খাই আপোনাৰ চাৰ্টাৰ প্লেনত উঠি তেওঁলোকৰ বিধায়কসকল ঘূৰি ফুৰিছে। ইফালে আমাৰ মানুহৰ হাৰত ডুব গৈছে, আমাৰ মানুহক বিভিন্ন বয় বস্তুৰ দাম বাঢ়ি গৈছে। সেই কথাবিলাকেহে আজি গুৰুত্বপূৰ্ণ। সেইকাৰণে মই কৈছোঁ যে তেওঁলোকক হেলিকপ্টাৰৰ পৰা নামি পেলাই অলপ মাটিত নামক, যে মানুহৰ যিবিলাক দুৰ্যোগ হৈছে, পেটৰ যিবিলাক আপোনাৰ খাবলৈ নাইকিয়া হৈছে, ক্ৰয় ক্ষমতা কমি গৈছে, সেই কথাবিলাকে আজি চৰকাৰখনে গুৰুত্ব দিয়া উচিত।